দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ঢেকিয়াজুলি সমজিলা একাদশ আৰু ঢেকিয়াজুলি ক্ৰীড়া সন্থা একাদশৰ মাজত অনুষ্ঠিত হয় প্ৰীতি ফুটবল খেল প্ৰতিযোগিতা। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সভাপতি ৰাতুল কুমাৰ নাথে আদৰা উক্ত প্ৰীতি ফুটবল খেল প্ৰতিযোগিতাত ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰা, ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাস, ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়া নয়নজ্যোতি পাঠক, ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাস, বিশিষ্ট সমাজকৰ্মী মহাবীৰ চেতিয়া, নাৰায়ণ বৰা, ৰাতুল বৰা, ঢেকিয়াজুলিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মহেন্দ্ৰ কুমাৰ চান্দক লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে। উক্ত খেলখনত ঢেকিয়াজুলি সমজিলা একাদশ দলক ৪-১ গলত পৰাস্ত কৰি ঢেকিয়াজুলি ক্ৰীড়া সন্থাই জয়লাভ কৰে। আজিৰ খেলখনত সকলোৱে সহযোগ কৰাত ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সভাপতি ৰাতুল কুমাৰ নাথ, ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চৰকাৰ, সহকাৰী সাধাৰণ সম্পাদক জনাৰ্দন বৰা, ফুটবল সম্পাদক হীৰেণ নাথ, ক্ৰীড়া সন্থাৰ সদস্যসকল ক্ৰমে পৰীক্ষিত তামুলী, তুলসী দাস, সৌৰভ সিনহা, ৰাহুল দাসৰ লগতে অন্যান্য বিষয়ববীয়াসকলে ক্ৰীড়াপ্ৰেমী সকলো লোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ ২৪ ঘণ্টা। খেলখনৰ নামেই প্ৰীতি ফুটবল খেল। তো দেৱালী ধুমুলাৰে পাৰ হ'ল, ভালেই লাগিলে। হাৰিলোঁ যদিও ভালেই লাগিলে, খেল খেলে আৰু গতিকে এনজয় আৰু কষ্ট হৈছে যদিও আমাৰ মানুহখিনিৰ ভাল খেল হৈছে। স্বাধীনতা দিৱস উপলক্ষে এই প্ৰীতি খেলৰ আয়োজন কৰা হৈছিলে। ইয়াত সমজিলা একাদশ আৰু ঢেকিয়াজুলি ক্ৰীড়া সন্থা একাদশৰ মাজত এখন খুব উত্তেজনাপূৰ্ণ খেল সম্পূৰ্ণ হয়। এই খেলত সকলোৱে পাৰ্টিচিপেট কৰিছে, আপোনালোকে দেখিছে যথেষ্ট সংখ্যক ৰাইজ আহিছে। চ' এখন প্ৰীতি খেল, খুব ভাল খেল আজি সম্পূৰ্ণ হ'ল। চ' এইখিনি আমাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এইখন খেল পতা হৈছিলে। ধাৰাবাহিকতা আমি ৰক্ষা কৰি আহিছোঁ দীঘলীয়া দিন ধৰি, বহুত বছৰ আগৰ পৰাই। আমি ছাত্ৰ হৈ থকা অৱস্থাৰ পৰাই আমি দেখি আহিছোঁ যে স্বাধীনতা দিৱস আৰু প্ৰজাতন্ত্ৰ দিৱসত দুখন খেল, আমাৰ এখন ক্ৰিকেট আৰু ফুটবল, 15 আগষ্টত ফুটবল আৰু 26 জানুৱাৰীত ক্ৰিকেট খেল ইয়াত অনুষ্ঠিত হৈ আহিছে আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। গতিকে সমজিলা আয়ুক্ত মহোদয়াৰ একাদশ আৰু আমাৰ DSAৰ ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ একাদশৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। অতি উন্নতমানৰ খেল প্ৰদৰ্শন হৈছে, খুব সুন্দৰ খেল দৰ্শকে আৰু আমি সকলোৱে আপোনালোকে উপভোগ কৰিলোঁ। ইয়াত আমাৰ ঢেকিয়াজুলি DSA খেলুৱৈসকল এটা প্ৰায় তেখেতসকল প্ৰেক্টিছত থাকে, বিভিন্ন ঠাইত খেলিবলৈ যায় আৰু ৰাজ্যিক পৰ্যায়তো তেখেতসকল চেম্পিয়ন হৈ আহিছে। গতিকে যদিও আমাৰ বাইদেউৰ আয়ুক্ত বাইদেউৰ আমাৰ টিমটো যদিও পৰাজিত হৈছে, কিন্তু উন্নতমানৰ খেল প্ৰদৰ্শন কৰিছে। মই খেলুৱৈসকলকো অনুৰোধ কৰিছোঁ তেখেতসকলেও যাতে সময়ে সময়ে আহি, আমাৰ ইয়াত সদায়ে প্ৰেক্টিছ হয়, গতিকে তেখেতসকলে প্ৰেক্টিছ কৰিলে নিশ্চয় তেখেতসকলেও এটা উন্নত মানদণ্ডৰ খেল বিভিন্ন ঠাইত প্ৰদৰ্শন কৰিব পাৰিব। এইখিনিকে কৈ আপোনালোকে সহযোগিতা কৰাৰ কাৰণে আমাৰ CDC বাইদেউ, আমাৰ সমজিলা অধীক্ষক আৰক্ষীৰ অধীক্ষক ডাঙৰীয়া, আমাৰ চাৰ্কুল অফিচাৰ, ৰেভিনিউ ডিপাৰ্টমেণ্ট, আমাৰ যিসকল কৰ্মকৰ্তা বিষয়ববীয়া আৰু ইয়াৰ যিসকল উপস্থিত ৰাইজ, সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি ৭৯তম স্বাধীনতা দিৱসৰ পুনৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰি মোৰ ক'বলগাখিনি মানে সামৰিছোঁ। ধন্যবাদ। ৭৯তম স্বাধীনতা দিৱস উদযাপন সমিতিৰ সৌজন্যত ঢেকিয়াজুলি ক্ৰীড়া সন্থা আৰু ঢেকিয়াজুলি সমজিলা আয়ুক্তৰ একাদশৰ যি দুটি দলৰ এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হ'ল। দুয়োটা দলে সুন্দৰ প্ৰদৰ্শন কৰিছে। সমজিলা আয়ুক্তৰ দলটিত অসম পুলিচৰ খেলুৱৈকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছে, তেওঁলোকে উন্নত খেল প্ৰদৰ্শন কৰিছে। আমি দুয়োটা দলকে আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো ইয়াতকৈ ভাল ফুটবল খেল অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা থাকিব বুলি কামনা কৰিছোঁ। ধন্যবাদ।